মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত অসম জাতীয় বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ ইংলিছৰ লেচন নম্বৰ 12 আৱাৰ এনচেষ্টৰ্ছ এই লেচনটি তোমালোকক ধুনীয়াকৈ বুজাই দিবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো তোমালোকে শেষলৈকে চাই থাকিবা, ঠিক আছে? মনোযোগেৰে চালেহে তোমালোকে বুজি পাবা। আৰু বহুতো ছাত্ৰ ছাত্ৰী কি কৰে, এই লেচনসমূহ ভালদৰে বুজি নলয়, কেৱল আনচাৰখিনি মুখস্থ কৰিবলৈ চেষ্টা কৰে। তেনেকৈ যদি তোমালোকে মুখস্থ কৰিবলৈ চেষ্টা কৰা, তোমালোকে বুজি নোপোৱাকৈ মুখস্থ কৰিলে তোমালোকৰ মনত নৰব বা তোমালোকে ভালদৰে বুজিয়ে নাপাবা, ঠিক আছে? এতিয়া আৱাৰ মানে হৈছে আমাৰ, এনচেষ্টৰ্ছ মানে হৈছে পূৰ্বপুৰুষসকল, ঠিক আছে? আৱাৰ এনচেষ্টৰ্ছ মানে হৈছে আমাৰ পূৰ্বপুৰুষসকল। এতিয়া অলপমান আমি গম পাম যে আমাৰ পূৰ্বপুৰুষসকলনো কোন আছিল বা কেনেকুৱা ধৰণৰ আছিল, ঠিক আছে? এতিয়া চাই যোৱা। ইট ৱাজ এ ব্ৰাইট সানি সানডে, অৰ্থাৎ ব্ৰাইট মানে হৈছে উজ্জ্বল, কিন্তু ইয়াতে কি বুজাইছে চোৱা, সানি মানে হৈছে অৰ্থাৎ ৰবিবাৰৰ দিন আছিল, ঠিক আছে? যিহেতু সানডে লিখা আছে, ৰবিবাৰৰ দিন আছিল আৰু সেইদিনাখন বহুত বেছি গৰম আছিল, অৰ্থাৎ বহুত বেছি ৰ'দ দি আছিল, সেইকাৰণে বহুত বেছি গৰম আছিল, ঠিক আছে? নেক্সট চোৱা। জৰ্না ৱক আপ আৰ্লি ইন দ্য মৰ্ণিং, জৰ্না কি কৰিলে? ৰাতিপুৱাই বিচনাৰ পৰা শুই উঠিলে, একেবাৰে ৰাতিপুৱাই বিচনাৰ পৰা শুই উঠিলে। এতিয়া আমি জানিব লাগিব, ইয়াত যে আমি পালোঁ জৰ্না, এই জৰ্নানো কোন হয়, ঠিক আছে? জৰ্না কোন হয় জানিবৰ কাৰণে আমি অলপমান তলৰ ফালে কিতাপখনত চাব লাগিব। চোৱা, ইয়াতে তোমালোকে এজনী ছোৱালীৰো তোমালোকে ফটো দেখিবলৈ পাইছা, এজনী ছোৱালী, হয়নে? এই ছোৱালীজনীৰ নাম হৈছে ঝৰ্ণা, ঠিক আছে? এই ছোৱালীজনীৰ নাম কি হয়? ঝৰ্ণা। গতিকে ঝৰ্ণা কি কৰিছিল? ৰাতিপুৱাই বিচনাৰ পৰা শুই উঠিছিল। She was very excited that day because she would go to the zoo with her father. কি কৈছে চোৱা, she was very excited, তাই সেইদিনাখন বহুত এক্সাইটেড হৈছিল, উদ্বিগ্ন হৈ আছিল, বা তাইৰ মনটো বহুত বেছি ভাল লাগি আছিল। কিহৰ কাৰণে ভাল লাগিছিল সেইদিনাখন? বিকজ মানে হৈছে কাৰণ, she would go to the zoo with her father. জু মানে হৈছে চিৰিয়াখানা। তাই ক'লৈ যাব? তাই চিৰিয়াখানালৈ যাব। কাৰ লগত যাব? তাইৰ দেউতাকৰ লগত যাব। অৰ্থাৎ আমি ইয়াতে যে চিত্ৰটোত এই মানুহজন দেখিবলৈ পাইছোঁ, এয়া হৈছে ঝৰ্ণাৰ দেউতাক, ঠিক আছে? তাই সেইকাৰণেই ৰবিবাৰ যদিও আছিল, একেবাৰে ৰাতিপুৱাই তাই বিচনাৰ পৰা শুই উঠিছিল। কিহৰ কাৰণে শুই উঠিছিল? কাৰণ তাই ক'লৈকে যাব? তাই চিৰিয়াখানালৈকে যাব, ঠিক আছে? আৰু কাৰ লগত যাব? তাইৰ দেউতাকৰ লগত চিৰিয়াখানালৈ যাব। নেক্সট চোৱা। ঝৰ্ণা লাভছ এনিমেলছ, অৰ্থাৎ ঝৰ্ণাই এনিমেলছ অৰ্থাৎ জীৱ জন্তুবোৰ বহুত বেছি ভাল পায়, হয়নে? নেক্সট চোৱা। She had seen them only in pictures. She had seen them only in pictures, অৰ্থাৎ ঝৰ্ণাই এই যিবোৰ এনিমেলছ আছিল, জীৱ জন্তুবোৰ আছিল, সেইবোৰ কেৱল তাই পিকচাৰ অৰ্থাৎ ছবিহে দেখিবলৈ পাইছিল, টিভিত হওক বা মোবাইলত ছবিহে দেখিবলৈ পাইছিল। Now she hoped to see the real animals in the zoo. গতিকে তাই মানে বহুত বেছি চাবলৈ তাই আগ্ৰহ হৈ আছিলে, বা বহুত বেছি চাবৰ তাইৰ ইচ্ছা যাই আছিলে, যিহেতু তাই আগতে এই যিবোৰ এনিমেলছ আছিল, জীৱ জন্তুবোৰ আছিল, সেইবোৰ কেৱল পিকচাৰহে দেখিছিল, চিত্ৰহে দেখিবলৈ পাইছিল। গতিকে যিহেতু সিহঁতকেইটাই জুত যাব দেউতাকৰ সৈতে, গতিকে জুত গৈ ৰিয়েল এনিমেল চাবৰ কাৰণে তাইৰ বৰ বেছি ইচ্ছা আছিল, ঠিক আছে? তাই আশা কৰি আছিল ৰিয়েল এনিমেল চাবৰ কাৰণে। নেক্সট কি হ'ল চোৱাচোন। When Jorna and her father reached the zoo, there were already many visitors. অৰ্থাৎ when Jorna and her father, অৰ্থাৎ যেতিয়া জৰ্ণা আৰু তাইৰ দেউতাকে reached the zoo, যেতিয়া চিৰিয়াখানা গৈ পাইছিল, there were already many visitors, ইতিমধ্যেই তাত বহুতখিনি ভিজিটৰ অৰ্থাৎ বহুখিনি পৰ্যটক তালৈকে আহিছিল, সেই জুলৈকে। কিহৰ কাৰণে আহিছিল? ৰিয়েল এনিমেল চাবৰ কাৰণে, ঠিক আছে? বা বহুতো মানুহ তালৈকে আহিছিল সিহঁত গৈ পোৱাৰ আগতে। নেক্সট কি হ'ল চোৱা। They bought the tickets
and entered the zoo. সিহঁতকেইটা কি কৰিলে টিকেট কাটিলে আৰু টিকেট কটাৰ পিছত সিহঁতকেইটাই চিৰিয়াখানাত প্ৰৱেশ কৰিলে। চিৰিয়াখানাত যদি তোমালোকে যোৱাৰ আগত এটা কম পৰিমাণে পইচা দি যাব তোমালোকে লাগে, ঠিক আছে। সেইটোকে কৈছে দে বট দ্য টিকেট, সিহঁতকেইটাই নিজৰ টিকেট কাটি ল'লে পইচা দি আৰু জুখনৰ ভিতৰত সিহঁতকেইটাই প্ৰৱেশ কৰিলে। দ্য এনভাইৰনমেণ্ট ইনচাইড ৱাজ নেচাৰ ফ্ৰেণ্ডলি। জুখনৰ ভিতৰত যিটো এনভাইৰনমেণ্ট হয়, যিটো পৰিৱেশ, সেইটো নেচাৰ ফ্ৰেণ্ডলি, অৰ্থাৎ প্ৰাকৃতিক পৰিৱেশ হয় গোটেইখিনি, ঠিক আছে। গছ গছনি আদিবোৰ তাত আছিলে। নেক্সট কি হ'ল চোৱা, দেয়াৰ ৱেৰ মেনি বিগ ট্ৰিজ অল এৰাউণ্ড। কি কৈছে চোৱা, দেয়াৰ ৱেৰ মেনি বিগ ট্ৰিজ অল এৰাউণ্ড। চাৰিওফালে কি আছিল, ডাঙৰ ডাঙৰ গছবোৰ তাত আছিল। দেয়াৰ ৱাজ অলছ' এ পাৰ্ক ইনচাইড দ্য জু। লগতে সেই জুখনৰ লগত একেলগে এখন কি জুখনৰ ভিতৰত, ঠিক আছে, চিৰিয়াখানাৰ সেই ভিতৰতে কি আছিল, এখন পাৰ্কো আছিল, যাতে যিখিনি তাত ভিজিটৰ তালৈকে যায়, যিহেতু বহুতখিনি ভিজিটৰ তালৈকে যায়, গতিকে তাত যাতে সেই পাৰ্কখনত অলপ সময় হ'লেও জিৰণি ল'ব পাৰে, সেইকাৰণে তাত এখন পাৰ্কৰো ব্যৱস্থা আছিল। নেক্সট ওৱান, ঝৰ্ণা ছ টাইগাৰ্ছ, বিয়াৰ্ছ, লায়নছ, hippopotamuses, giraffes, zebras, deer, and many other animal in the zoo. অৰ্থাৎ ঝৰ্ণাই তাত কি কৰিলে, বাঘ, সিংহ আদিৰ নিচিনা, জেব্ৰা, জিৰাফ, হৰিণা আদিৰ নিচিনা বহুতো জীৱ জন্তু তাই সেই চিৰিয়াখানাত তাই দেখিবলৈ পালে, ঠিক আছে। She was very excited and happy. তাই বহুত কি আছিল, এক্সাইটেড হৈ আছিল আৰু বহুত বেছি সুখী হৈছিল, কাৰণ তাই ইমান দিনে কি দেখিছিল, ইমান দিনে তাই সেই যিবোৰ এনিমেলছ আছিল, সেই এনিমেলছবোৰৰ কেৱল চিত্ৰহে দেখিবলৈ পাইছিল, ৰিয়েল লাইফত তাই দেখা পোৱা নাছিল। তাই যিহেতু গোটেইখিনি ৰিয়েল লাইফত দেখিবলৈ পালে, নিজ চকুৰে চাবলৈ পালে, সেইকাৰণে তাই বহুত বেছি সুখী হৈ আছিল। নেক্সট ওৱান, suddenly Jorna's attention was caught by the sound of laughter from a crowd nearby. হঠাৎ কি হ'ল, তাই যেতিয়া এই চিৰিয়াখানাত বিভিন্ন জন্তুবোৰ চাই আছিলে, যেনে হাতী চাই আছিলে, বাঘ চাই আছিলে, হয়নে, বহুতো যেতিয়া তাই জীৱ জন্তুবোৰ চাই আছিলে, এই জীৱ জন্তুবোৰ যেতিয়া তাই চাই আছিলে, তেতিয়াই কি হ'ল, হঠাতে কোনোবা বহুতখিনি মানুহে হাঁহি থকা তাই শুনিবলৈ পালে, ঠিক আছে। অৰ্থাৎ বহুখিনি মানুহে হাঁহি থকা তাই হঠাতে শুনিবলৈ পালে। Something interesting is going on there. গতিকে তাই মনত ভাবিলে, তাত যিহেতু গোটেইখিনি মানুহে হাঁহি আছিলে, হয়নে, কিবা নহয় কিবা ইণ্টাৰেষ্টিং, অৰ্থাৎ মনোৰঞ্জনমূলক কিবা কথা তাত হৈছে, বা কিবা নহয় হাঁহি উঠা কথা তাত হৈছে, সেইকাৰণে গোটেইখিনি মানুহে কি কৰি আছিল, হাঁহি আছিল। She thought she was very curious. এনেকৈ তাই ভাবিছিল, আৰু তাই কি হৈছিল সেয়া জানিবৰ কাৰণে তাই বহুত কি আছিল, উদ্বিগ্ন হৈ আছিল। অৰ্থাৎ something interesting on going there, she thought. অৰ্থাৎ তাই ভাবিছিল, যেতিয়া হাঁহি থকা মানুহখিনি দেখিবলৈ পাইছিল, তাই ভাবিছিল তাত নিশ্চয় কিবা নহয় কিবা এটা হৈছে, গতিকে কিনো হৈছে সেয়া জানিবলৈ তাই বৰ বেছি ইচ্ছুক আছিল, ঠিক আছে। নেক্সট ওৱান, she almost dragged her father to see what was going on. কি কৰিলে চোৱা, she almost dragged her father to see what was going on. তাই মানে দেউতাক কি কৰিছিল, তোমালোকে যেনেকৈ কেতিয়াবা কিবা এটা ধৰা মেলাত গৈছা, কিবা এটা বস্তু ভাল লাগিল, তোমালোকে মা বা দেউতাক টানি লৈ যোৱা, ঠিক তেনেকৈ তাই কি কৰিছিল, তাইৰ দেউতাকক সেই ঠাইখিনিলৈ, যিখিনি ঠাইত বহুত বেছি হাঁহি উঠি আছিলে, বা যিখিনি ঠাইৰ পৰা হাঁহি থকা শব্দ শুনা পোৱা গৈছিল, সেই ঠাইখিনিলৈ তাই দেউতাকক টানি লৈ গৈছিল। তাই মানে জানিবলৈ ইমান ইচ্ছুক হৈছিল যে তাতনো কি হৈছিল। She saw that people were laughing and enjoying the
activities of the two chimpanzees which were kept there. মই এবাৰ পঢ়ি দিছোঁ চাবা. She saw that the people were laughing and enjoying the activities of the two chimpanzees which were kept there. গতিকে তাই যেতিয়া তালৈকে দেউতাক টানি নিলে হয়নে, তাইখিনি লৈ গ'ল. গতিকে লৈ যোৱাৰ পিছত তাই দেখিবলৈ পালে যে পিপুল ৱেৰ লাফিং, মানুহবোৰে হাঁহি আছিল. কিহৰ কাৰণে হাঁহি আছিল? আৰু এনজয় কৰি আছিল, উপভোগ কৰি আছিল. কি উপভোগ কৰিছিলে? দ্য এক্টিভিটিছ অফ টু চিম্পাঞ্জিজ, দুটা চিম্পাঞ্জিয়ে কৰা যিটো কাম, সেইটো দেখি তাত থকা যিখিনি মানুহ আছিল সেই মানুহখিনিয়ে হাঁহি আছিল. চিম্পাঞ্জি দুটানো কি কৰি আছিল তোমালোকে এইখিনিত চালে গম পাবা. চোৱা চিম্পাঞ্জি দুটা কি কৰিছিল চোৱা. ইয়াতে এনেকুৱা ধৰণৰ তোমালোকে যে উঠা এনেকুৱা ধৰণে বহুত বিভিন্ন ঠাইত বিভিন্ন নামেৰে কোৱা হয়, কিছুমানে দোলনা বুলি কোৱা হয় বা এনেকৈ যেতিয়া তোমালোকে উঠা, ঠিক তেনেকৈ এই চিম্পাঞ্জি দুটা কি কৰিছিল, এটাই বহি আছিল আনটোৱে ঠেলি দি আছিল. গতিকে এই যিটো এক্টিভিটি এইখিনি দেখা পায় তাত যিখিনি সেই জুত যিখিনি মানুহ আছিল, ঠিক আছে, সেই জুখনত যিখিনি মানুহ আছিল, যিবোৰ মানুহ আছিল সেই মানুহখিনি কি কৰিছিল, হাঁহি আছিলে. মানে এইখিনি দেখা পায় সেই মানুহখিনি ডাঙৰ ডাঙৰকৈ হাঁহিছিল. ঠিক আছে, নেক্সট চোৱা. There was a swing and one chimpanzee were swinging while the other one was pushing the swing. কি কৈছে চোৱা. There was a swing and one chimpanzee was swinging while the other was pushing the swing. অৰ্থাৎ এজনে কি কৰি আছিল, এটা চিম্পাঞ্জিয়ে কি কৰি আছিল, ধুনীয়াকৈ ইয়াতে বহি আছিল আৰু আনটোৱে তাক ঠেলি দি আছিলে. ঠিক আছে, আৰু সেয়া দেখা পাই মানুহখিনিৰ বহুত হাঁহি উঠিছিল আৰু মানুহখিনিয়ে বহুত মানে মজা লাগিছিল মানুহখিনি. ঠিক আছে, both of them were enjoying themselves. আৰু মানুহখিনিয়ে কি কৰি আছিল, এনজয় কৰি আছিল, উপভোগ কৰিছিল সেই দৃশ্যটো. আৰু সিহঁতকেইটাইও তেনেকৈ থাকি সিহঁতকেইটাৰো কি কৰি লাগিছিল, বহুত বেছি সিহঁতকেইটাৰো ভাল লাগিছিল সেই চিম্পাঞ্জিকেইটা. ঠিক আছে, আশা কৰিছোঁ বুজি পালা. যদি বুজি পোৱাত অসুবিধা আছে ৰিপিট কৰি চাবা তোমালোকে আৰু এবাৰ. নেক্সট চাওঁ আহাচোন. আফটাৰ এ while a caretaker gave them some bananas. অৰ্থাৎ কিছু সময়ৰ পিছত এই কেয়াৰটেকাৰ, ইয়াত যিটো কেয়াৰটেকাৰ ৱাৰ্ড আছে, কেয়াৰটেকাৰ ৱাৰ্ডটোৱে বুজাইছে যে এই যিকেইটা চিম্পাঞ্জি আছিল বা তাত থকা যিবোৰ ধৰা জীৱ জন্তু থাকে সেইবোৰক চোৱা চিতা কৰা মানুহৰ প্ৰয়োজন হয়নে. গতিকে সেই মানুহ যিবোৰ মানুহে চোৱা চিতা কৰে তেওঁলোকক কেয়াৰটেকাৰ বুলি কোৱা হয়. গতিকে সেই জীৱ জন্তুখিনিক যিকেইজন মানুহে চোৱা চিতা কৰিছিল তাৰে এজন বা দুজন মানুহে কি কৰিছিল, সিহঁতকেইটাক কল খাবলৈ দিছিল. ঠিক আছে, আফটাৰ এ while কিছু সময়ৰ পিছত এই কেয়াৰটেকাৰ অৰ্থাৎ এজন কেয়াৰটেকাৰ কি কৰিছিল, গেভ দেম চাম বানানাছ, কেইটামান কল সিহঁতকেইটাক খাবলৈ দিছিল. দ্য চিম্পাঞ্জিজ, চোৱা, দ্য চিম্পাঞ্জিজ কেম নিয়াৰ দ্য ফেন্স এণ্ড টুক দ্য বানানাছ. অৰ্থাৎ এনেকুৱা ধৰণে সেই যিকেইটা চিম্পাঞ্জি আছিল এইকেইটাক এনেকুৱা ধৰণৰ পিঞ্জৰাত আবদ্ধ কৰি ৰাখে. তোমালোকে নিশ্চয় জুত গৈ পাইছাই হয়নে. গতিকে সেই যিটো পিঞ্জৰা আছিল সেই পিঞ্জৰাটোৰ বাহিৰৰ পৰাই সিহঁতকেইটাক কি দিছিল, কেইটামান কল সিহঁতকেইটা বাহিৰৰ পৰাই সেই কেয়াৰটেকাৰজনে সিহঁতকেইটাক খাবলৈ দিছিলে. ঠিক আছে, দেন দে ষ্টাৰ্টেড ইটিং দেম. আৰু সেইখিনি সিহঁতকেইটাই পোৱাৰ পিছত সিহঁতকেইটা কি কৰিলে, খাবলৈ ধৰিলে. পিলিং অফ দ্য স্কিন লাইক হিউমেনছ. অৰ্থাৎ সিহঁতকেইটাই কি কৰিলে, আমি যেনেকৈ কল খালে কলৰ যিটো বাকলিটো গুচাই লওঁ ঠিক তেনেকৈ সিহঁতকেইটাও কি কৰিলে, মানুহৰ নিচিনাকৈ আমি যেনেকৈ কলটো খালে বাকলিটো গুচাই লোৱাৰ পিছতে খাওঁ, ঠিক তেনেকৈ সিহঁতকেইটাও বাকলিটো গুচাই লৈ সিহঁতকেইটাই কল খাবলৈ ধৰিলে. ঠিক আছে, দেয়াৰ একশ্যনছ আৰ so much similar to ours, exclaimed Jorna in wonder. মানে জৰ্ণাই সেই দৃশ্যটো যেতিয়া দেখিবলৈ পালে যে আমাৰ নিচিনাকৈ মানুহৰ নিচিনাকৈ সেই চিম্পাঞ্জিকেইটাও কি কৰিলে, কলকেইটা
বাকলি গুচাই খাবলৈ ধৰিলে। তো সেয়া দেখি ঝৰ্ণাই মনতে ভাবিলে যে ইহঁতকেইটাইচোন আমাৰ নিচিনাকৈ আমি যেনেকৈ কল খাওঁ ঠিক তেনেকৈ খাইছে। Yes, my dear, they are very close to the Homo sapiens who were our ancestors. Jorna's father said. গতিকে ঝৰ্ণাই যেতিয়া ক'লে যে সিহঁতকেইটাইচোন আমাৰ নিচিনাকৈ কলৰ বাকলি গুচাই কলকেইটা খাবলৈ ধৰিছে, তেতিয়া ঝৰ্ণাৰ লগত ঝৰ্ণাৰ দেউতাক গৈছিল। দেউতাকে কৈছিল যে হয়, যে সিহঁতে কি হয়, আমাৰ এই হোমোচেপিয়েন্স মানে হৈছে পূৰ্বপুৰুষ। আমি চাবচোন, তোমালোকে কেতিয়াবা তোমালোকৰ মা দেউতা বা শিক্ষকসকলে বা জ্যেষ্ঠজনে কোৱা শুনিবলৈ তোমালোকে কোৱা যে আমি বান্দৰৰ পৰাই মানুহ হোৱা বা চিম্পাঞ্জীৰ পৰাই বা এনেকুৱা ধৰণৰ মানুহ হোৱা, হয়নে? গতিকে সেইটোৱে কৈছে, য়েছ মাই ডিয়াৰ, দে আৰ ভেৰি ক্ল'জ টু দ্য হোমোচেপিয়েন্স হু ৱেৰ আৱাৰ এনচেষ্টৰ। যিবোৰ আমাৰ পূৰ্বপুৰুষ আছিল তেওঁলোকৰ নিচিনা প্ৰায় একেই আছিলে। সেইটোকে ইয়াতে ঝৰ্ণাৰ দেউতাকে ঝৰ্ণাক বুজাই ক'লে। Jorna was very much curious to know the story of the ancestors. দেউতাকে যেতিয়া ক'লে, তোমালোকে চাবাচোন এনেও সৰু ল'ৰা ছোৱালীবিলাক বা তোমালোকৰ কি হয়, যিকোনো এটা বস্তু যদি মানা কৰা হয় যে এই বস্তুটো নকৰিবা, তোমালোকে সেইটো বস্তু বেছিকৈ কৰা, হয়নে? মানে সৰু ল'ৰা ছোৱালীয়ে জানিবৰ কাৰণে বৰ ইচ্ছুক থাকে যে সেইটো কৰিলেনো কি হ'ব বা এইটো বস্তুনো কি হয়, তেনেকুৱা ধৰণৰ বস্তুবোৰ জানিবলৈ তোমালোকে বহুত মানে চেষ্টা কৰা, ঠিক আছে? ঠিক তেনেকুৱা ঝৰ্ণাও আছিলে। গতিকে ঝৰ্ণাও মানে বহুত কিউৰিয়াছ হৈছিল যে কি হৈছিলনো আমাৰ মানে পূৰ্বপুৰুষসকলৰ বিষয়ে ঝৰ্ণাই জানিবলৈ বৰ বেছি ইণ্টাৰেষ্টেড হৈছিলে। নেক্সট ওৱান, ঝৰ্ণাছ ফাদাৰ বিগান, অৰ্থাৎ ঝৰ্ণাই যেতিয়া জানিবলৈ ইচ্ছা প্ৰকাশ কৰিলে, তেতিয়া ঝৰ্ণাৰ যিটো দেউতাক আছিল দেউতাকে ক'বলৈ ধৰিলে। কি ক'বলৈ ধৰিলে চোৱা, দেউতাকে কৈছিল যে থাউজেণ্ডছ অফ ইয়াৰ এগো, অৰ্থাৎ 1000 বছৰমানৰ আগত আৱাৰ এনচেষ্টৰ্ছ দ্য প্ৰিমিটিভ পিপুল লিভড ইন জংগলছ। অৰ্থাৎ দেউতাকে ক'লে যে থাউজেণ্ডছ অফ ইয়াৰ্ছ এগো, অৰ্থাৎ প্ৰায় হাজাৰ হাজাৰ বছৰ আগতেই আমাৰ যিবোৰ পূৰ্বপুৰুষ আছিল, ঠিক আছে, সেই পূৰ্বপুৰুষসকল জংঘলতে বসবাস কৰিছিল। এতিয়া তোমালোকে যেনেকুৱা বা আমাৰ যেনেকুৱা নিৰ্দিষ্টকৈ ঘৰ আছে, এই আগৰ দিনৰ যিবোৰ মানুহ আছিল পূৰ্বপুৰুষসকলৰ তেনেকুৱা ধৰণৰ ঘৰ, স্থায়ী ঘৰ নাছিল বা খেতি বাতি কৰিব লাগে বুলি জনা নাছিল, ঠিক আছে। লাইক আদাৰ এনিমেলছ দে এট ফ্ৰুটছ, হাণ্টেড এনিমেলছ এণ্ড কট ফিছেছ ফৰ দেয়াৰ ফুড। কি কৈছে চোৱা, লাইক আদাৰ এনিমেলছ, অন্য যিবোৰ জীৱ জন্তু আছে সিহঁতৰ নিচিনাকৈ এই পূৰ্বপুৰুষসকলে কি কৰিছিল, এট ফ্ৰুটছ, অৰ্থাৎ ফল মূলবোৰ খাইছিল। হাণ্টেড এনিমেলছ মানে কি হয়, যিবোৰ জীৱ জন্তু আছিল সেইবোৰ বধ কৰিছিল, মানে মাৰিছিলে লগ হৈ সেইবোৰ খাইছিল, ঠিক আছে। এণ্ড কট ফিছেছ, আৰু কি কৰিছিল, মাছবোৰ ধৰিছিলে, মাছবোৰ ধৰি তেনেকেই খাইছিল। মানে আগৰ দিনত যিখিনি মানুহ আছিল সেই মানুহখিনিয়ে আজিকালি যেনেকৈ বান্দৰবোৰে গছৰ পৰা ফল মূল ছিঙি খায় বা হাবিত থকা যিবোৰ জন্তু আছে সেইবোৰে আন জীৱ জন্তুক বধ কৰি সিহঁতে ভক্ষণ কৰে, বা মাছ ধৰিও বহুতো জীৱ জন্তুৱে মাছ খায়ো জীয়াই থাকে, হয়নে? গতিকে ঠিক তেনেকৈ আগৰ দিনৰ মানুহখিনিয়েও কি কৰিছিল, পূৰ্বপুৰুষসকলে তেনেকৈ জীয়াই আছিল বা তেনেকেই তেওঁলোকৰ আহাৰ গ্ৰহণ কৰিছিল, ঠিক আছে। দে কুড নট বিল্ড হাউচেছ, তেওঁলোকে ঘৰ বনোৱা নাছিল। আচলতে ঘৰ বনোৱা নাছিল মানে ঘৰ বনাব জনাই নাছিল, ঠিক আছে। ঘৰ যে বনাব লাগে বা ঘৰৰ তলত যে থাকিলে আমি ৰ'দ বতাহৰ পৰা আমি হাত খাই থাকিব পাৰোঁ বা হিংস্ৰ জন্তুৰ পৰা আমি আঁতৰত থাকিব পাৰোঁ, সেয়া তেওঁলোকে জনাই নাছিল, বা ঘৰ কেনেকৈ বনাব লাগে সেইখিনি তেওঁলোকে জনাই নাছিল। চ' দে টুক চেল্টাৰ ইন কেভছ আণ্ডাৰ বিগ ট্ৰিজ হোৱেন ইট ৰেইনড। সেইকাৰণে তেওঁলোকে কি কৰিছিল, দে টুক চেল্টাৰ ইন কেভছ, যিবোৰ ডাঙৰ ডাঙৰ গুহা আছিল, ঠিক আছে, সেই গুহাবোৰত কি কৰিছিল, যেতিয়া বৰষুণ দিছিলে ডাঙৰ ডাঙৰ গুহাবোৰত আশ্ৰয় লৈছিল, বা ডাঙৰ ডাঙৰ গছবোৰৰ তলত আশ্ৰয় লৈছিল, বা গছৰ কিছুমান চাবাচোন বহুত ডাঙৰ ডাঙৰ সৰু থাকে ডাঙৰ ডাঙৰ গছবোৰৰ, সেইবোৰত তেওঁলোকে কি কৰিছিল, আশ্ৰয় লৈছিল, কাৰণ তেওঁলোকৰ নিৰ্দিষ্টকৈ ঘৰ নাছিল। ৰ'দ বতাহৰ পৰা ৰক্ষা হ'বৰ কাৰণে তেওঁলোকে যিটো পাহাৰৰ যিবোৰ গুহা থাকে বা গুফা থাকে সেইবোৰত, বা ডাঙৰ ডাঙৰ গছবোৰৰ তলত বা গছৰ যিবোৰ ফাক থাকে সেইবোৰত তেওঁলোকে বাস কৰিছিলে।
কৰিছোঁ বুজি পাইছা? They moved from one place to another in search of food. তেওঁলোকে কি কৰিছিল? They moved from one place to another in search of food. অৰ্থাৎ তেওঁলোকে এঠাইৰ পৰা আন ঠাইলৈ গৈছিল খাদ্যৰ সন্ধানত। অৰ্থাৎ চাবাচোন, আমি যেতিয়া এতিয়া নিৰ্দিষ্টকৈ আমি খেতি পথাৰত খেতি বাতি কৰোঁ, হয়নে? খেতি বাতি কৰি আমি সেই খেতি চপাওঁ, আকৌ খেতি কৰোঁ। গতিকে আমি নিৰ্দিষ্ট ঠাইত থাকিব পাৰোঁ, কিন্তু আগৰ দিনৰ মানুহে খেতি বাতি কৰিব লাগে বুলি জনা নাছিল। সেইকাৰণে এঠাইত যেতিয়া সেই খাদ্যবোৰ নোহোৱা হৈ যায়, নোহোৱা হ'লে তেওঁলোকে খাদ্যৰ সন্ধানত অন্য এটা ঠাই বিচাৰি লয়। সেইটোকে ইয়াতে কৈছে। I can't believe that, Jorna said with eyes wide open. ঝৰ্ণাই যেতিয়া শুনা পালে এই কথাখিনি, দেউতাকে কোৱা কথাখিনি, তেতিয়া তাইৰ কি হ'ল? ঝৰ্ণাই ক'লে যে আই কাণ্ট বিলিভ ডেট, মই এইটো বিশ্বাসেই কৰিব নোৱাৰোঁ। ঝৰ্ণাই চকুকেইটা ডাঙৰ কৰি বা চকুকেইটা মেলি দি এনেকৈ দেউতাকৰ ফালে চাই ক'লে। Her father smiled and said, it's true. যেতিয়া ঝৰ্ণাই তেনেকৈ চাই বা আচৰিত হোৱাৰ নিচিনা কৰিলে, তেতিয়া তাইৰ দেউতাকে ধুনীয়াকৈ হাঁহি এটা মাৰিলে আৰু ক'লে যে এয়া সঁচা। আমাৰ যিবোৰ পূৰ্বপুৰুষ আছিল, তেওঁলোকে খেতি বাতি কৰিব লাগে বুলি জনা নাছিল, বা তেওঁলোকৰ নিৰ্দিষ্টকৈ ঘৰ নাছিল। তেওঁলোকে পৰ্বতৰ গুফা বা ডাঙৰ ডাঙৰ গছৰ তলত বা গছৰ সুৰঙত তেওঁলোকে ৰ'দ বতাহৰ পৰা ৰক্ষা পাবলৈ বসবাস কৰিছিল। আৰু তেওঁলোকে হাবিৰ যিবোৰ ফল মূল আছিল সেইবোৰ খাইছিল, বা জীৱ জন্তুবোৰ তেওঁলোকে একেলগ হৈ গৈ বধ কৰিছিল, অৰ্থাৎ হত্যা কৰি তেওঁলোকে খাইছিল। আৰু মাছবোৰ তেওঁলোকে ধৰিছিল ডাঙৰ ডাঙৰ বিল বা নদ নদীৰ পৰা, তেনেকৈ তেওঁলোকৰ খাদ্যবোৰ গ্ৰহণ কৰিছিলে। ঠিক আছে, নেক্সট চোৱা। Do you know what is the difference between animals and humans? তাৰপিছত দেউতাকে আকৌ ক'লে, ডু ইউ ন', তুমি জানানে যে হোৱাট ইজ দ্য ডিফাৰেঞ্চ বিটুইন এনিমেলছ এণ্ড হিউমেনছ, জীৱ জন্তু আৰু মানুহৰ মাজত ডিফাৰেঞ্চ অৰ্থাৎ পাৰ্থক্যনো কি আছে, হয়নে? এনেকৈ ক'লে। ইটছ ইণ্টেলিজেঞ্চ এণ্ড অলছ' দ্য এবিলিটি টু থিংক। তাৰপিছত দেউতাকে প্ৰশ্ন কৰি দেউতাকে কি বুলি কৰিলে যে ডু ইউ ন' হোৱাট ইজ দ্য ডিফাৰেঞ্চ বিটুইন এনিমেলছ এণ্ড হিউমেনছ, জন্তু আৰু মানুহৰ মাজত কি ডিফাৰেঞ্চ আছে তুমি জানানে? তাৰপিছত দেউতাকে ক'লে, যিহেতু ঝৰ্ণা সৰু ছোৱালী, তাই নাজানে, দেউতাকে ক'লে যে ইজ ইণ্টেলিজেণ্ট, এইটো হৈছে বুদ্ধি, হয়নে? আৰু এণ্ড অলছ' এবিলিটি টু থিংক, আৰু যিটো চিন্তাৰ ধাৰণা, আমি যেনেকৈ মানুহ হৈ চিন্তা ধাৰণা কৰোঁ, জীৱ জন্তুবোৰ তেনেকৈ চিন্তা ধাৰণা নকৰে। যেনে চাবাচোন, বান্দৰে চাবা, বহুত ঠাইত কি কৰে, গছ গছনিবোৰ আদি কি কৰে, একেবাৰে মোহাৰি পেলাই আৰু সেইবোৰ খাই নোহোৱা কৰি পেলাই। গতিকে মানুহেও যদি আমি তেনেকুৱা কৰোঁ, কম সময়ৰ ভিতৰতে খাদ্যৰ অভাৱ হৈ যাব। সেইটোকে হৈছে মানুহ আৰু হিউমেনছ আৰু এনিমেলছৰ মাজত ডিফাৰেঞ্চ। ঠিক আছে, দ'জ প্ৰিমিটিভ পিপুল গ্ৰেজুৱেলি লাৰ্ণ এ লট অফ থিংছ ফ্ৰম দ্য এনভাইৰনমেণ্ট। গতিকে সেই যিবোৰ পুৰণি মানুহ আছিল, সেই পুৰণি মানুহখিনিয়ে সময় অতিবাহিত হৈ আহিছিল, সিমানে নতুন নতুন কথা জানিব পাৰিছিল। লাহে লাহে তেওঁলোকে গম পালে যে খেতি বাতি কৰিব পাৰি, হয়নে? খেতি বাতি কৰি এঠাইতে থাকিব পাৰি, বা জীৱ জন্তুবোৰ পালন কৰিব পাৰি, ঘৰ নিৰ্দিষ্টকৈ বনাব পৰা যায়। এই বস্তুবোৰ তেওঁলোকে সময়ৰ গতিত লাহে লাহে শিকিবলৈ ধৰিছিল, আৰু তেনেকেই শিকি আহি আজিৰ এই অৱস্থা পাইছোঁ। ঠিক আছে, দে লাৰ্ণ ইট থ্ৰু অবজাৰ্ভেশ্যনছ এণ্ড অলছ' বাই ইউজিং দেয়াৰ থিংকিং এবিলিটি। গতিকে কি কৈছে, দে লাৰ্ণ ইট, তেওঁলোকে এয়া কেনেকৈ গম পালে? যেনেকুৱা আমি এতিয়া যেনেকুৱা মানুহ হিচাপত আমি জানো ঘৰ দুৱাৰ সাজি থাকিব লাগে, খেতি বাতি কৰিব লাগে, হয়নে? গতিকে এইবোৰতো আমি এটা সময়ত গম পোৱা নাছিলোঁ। ঠিক আছে, এইবোৰ আমি কেনেকৈ গম পালোঁ? সময়ৰ সোঁতত, বা আমি এইবোৰ অবজাৰ্ভ কৰি কৰি এইবোৰ বস্তু আমি গম। নেক্সট চাওঁ আহা। দে লাৰ্ণ হাউ টু বিল্ড হাউচেছ, দে লাৰ্ণ হাউ টু বিল্ড হাউচেছ, হাউ টু মেক টুলছ টু হাণ্ট এনিমেলছ, হাউ টু কুক ফুড অন এ ফায়াৰ, এটচেট্ৰা। গতিকে যিখিনি আদিম মানুহ আছিল, বা যিখিনি পুৰণা যিখিনি মানুহ আছিল, বা জীৱ জন্তুৰ পৰাইতো আমি মানুহ হৈছিলোঁ, হয়নে? গতিকে কেনেকৈ গম পালে? লাহে লাহে তেওঁলোকে গম পালে যে আমি ঘৰ বনাই থাকিব পাৰোঁ। ঠিক আছে, লগতে জীৱ জন্তু চিকাৰ কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ আমি সঁজুলি
আমাক যে লাগে সেইখিনি গম পালোঁ, বা আমি খাদ্য কেনেকৈ বনাই খাব পাৰোঁ, বা জুইৰ কেনেকৈ জুইৰ সহায়ত যে আমি বস্তু এটা ধুনীয়াকৈ বনাই খাব পাৰোঁ, সেই বস্তুখিনি একেদিনে জনা নাছিল, বহুত বছৰৰ মূৰত বা অবজাৰ্ভ কৰিহে তেওঁলোকে জানিছিলে। সেইটোকে ইয়াতে বুজাইছে। And when they learn to cultivate lands and produce crops, their lives change. আৰু যেতিয়াই তেওঁলোকে and when they learn, যেতিয়া তেওঁলোকে শিকিলে যে to cultivate lands and produce crop, যে আমি খেতি বাতি কৰাটো যেতিয়াই তেওঁলোকে শিকিলে, তেওঁলোকৰ জীৱনটোৱে কি হ'ল, চেঞ্জ হৈ গ'ল। তেওঁলোকে আগতে যেনেকৈ এঠাইৰ পৰা আনঠাইলৈ খাদ্যৰ সন্ধানত ঘূৰি ফুৰিবলগীয়া হৈছিল, সেইটো হোৱা নাছিলে। কাৰণ তেওঁলোকে জানিছিল যে খাদ্য কেনেকৈ শস্য বা খেতি বাতি কেনেকৈ কৰিব পৰা যায় সেইটো তেওঁলোকে জানিছিলে। তাৰপিছত তেওঁলোকে খাদ্যৰ সন্ধানত আৰু বেলেগ ঠাইলৈ যাব লগা হোৱা নাছিল। ঠিক আছে, নেক্সট চোৱা। They started living in one place and thus village life had started. কি কৰিলে? তেওঁলোকে যেতিয়া খেতি বাতি কৰিলে, চোৱা খেতি বাতি যদি নাথাকিলেহেঁতেন তেওঁলোকে এঠাইত নাথাকিলেহেঁতেন। যিহেতু তেওঁলোকে গম পালে যে খেতি বাতি কৰিলে আমি আৰু শস্যৰ সন্ধানত আমি বেলেগ ঠাইলৈ যাব নালাগে। গতিকে যিহেতু খেতি বাতি কৰিলে সেই শস্য চপোৱাৰ সময়লৈকে তেওঁলোকে কি কৰিলে, তাত থাকিবলৈ ল'লে। আৰু এনেকেই লাহে লাহে কি হ'ল, এখন গাঁৱৰ সৃষ্টি হ'ল, বা গাঁও বা লগ লাগি মানুহখিনিয়ে থাকিবলৈ জনা হ'ল। এতিয়া যেনেকৈ আমি সকলোৱে লগ লাগি থাকোঁ এখন গাঁৱত, হয়নে? ঠিক তেনেকৈ সেইটো বস্তু তেওঁলোকে লাহে লাহে গম পাইছিল, একেবাৰে তেওঁলোকে গম পোৱা নাছিলে। ঠিক আছে, নেক্সট ওৱান। And now you have seen how much human civilization has developed. গতিকে তাৰপিছত দেউতাই ক'লে and now you have seen, গতিকে এতিয়াতো তুমি নিশ্চয় দেখিছাই যে how much human civilization has developed, যে মানুহৰ আগতকৈ মানুহৰ কিমান উন্নতি হ'ল বা সকলোখিনি মানুহে জনা হৈ গ'ল। এইটো দেউতাকে ক'লে it's really amazing, এইটো বহুত ইণ্টাৰেষ্টিং হয়। জৰ্ণা said, এনেকৈ ক'লে, জৰ্ণাই কি ক'লে, it's really amazing, বহুত আমেজিং বুলি ক'লে জৰ্ণাই। Yes, but this is possible because humans have used their brains to have a better life. আৰু এইটো পচিবল কেনেকৈ হ'ল, এই যে মানুহখিনিয়ে লাহে লাহে গম পালে যে ঘৰ সাজি থাকিব লাগে বা খেতি বাতি কৰিব লাগে, একেলগে সমাজ পাতি থাকিব লাগে, এই বস্তুবোৰ যে গম পালে, কেনেকৈ গম পালে মানুহখিনিয়ে নিজৰ যিটো ব্ৰেইন আছে, যিটো মস্তিষ্ক আছে, সেইটো ব্যৱহাৰ কৰিহে গম পালে। আৰু সেইবাবে মানুহৰ লাইফটো কি হৈছে, দিনক দিনে বেটাৰ হৈ আহি আছে, বহুত ভাললৈ গতি কৰি আছে, হয়নে? চাবাচোন, তোমালোকে অলপমান মনতে ভাবি চাবা। নেক্সট চোৱা। They worked hard to achieve it. তেওঁলোকে কি কৰিছিল, বহুত কষ্ট কৰিছিল এইটো পৰ্যায়লৈ আহিবৰ কাৰণে। So we must also be a part of this process. সেইকাৰণে আমিও কি হ'ব লাগে, এই প্ৰচেছ, এই যিটো আগৰ দিনৰ পৰা মানুহে এটা ভাল বা সুখী লাইফ জীৱন যাপন কৰিবৰ কাৰণে মানে চেষ্টা কৰি আহিছে, তাৰো আমি অংশীদাৰ হ'ব লাগে, এইটোকে দেউতাকে কৈছে। ঠিক আছে, জৰ্ণাছ ফাদাৰ ছেড, এনেকৈ জৰ্ণাৰ ফাদাৰে ক'লে। জৰ্ণা নোডেড এণ্ড থট, জৰ্ণাই মূৰ দুপিয়ালে আৰু ভাবিলে, চিয়'ৰলি, নিশ্চিতভাৱে, I will have to do something to be a part of this development. জৰ্ণাই মনতে ভাবিলে যে ময়ো ইয়াৰে এটা পাৰ্ট হ'ম। ঠিক আছে, এই ডেভেলপমেণ্টৰ ময়ো এটা কি হ'ম, পাৰ্ট হ'ম। মানে জৰ্ণাই ক'লে যে আগৰ দিনৰ পৰা যেনেকৈ মানুহে বহুতো নজনা কথা জানি মানৱ জীৱনৰ বহুতো উন্নতি সাধন কৰিছে, গতিকে এই যিটো মানুহে চিন্তা চৰ্চা কৰিহে ইমানখিনিলৈকে আহিছে, গতিকে জৰ্ণা কি কৰিছে যে মানুহখিনি যাতে আৰু ভাল হয় তাৰ কাৰণে ময়ো কি কৰিম, চিন্তা চৰ্চা কৰিম। কৈছে টু বি এ পাৰ্ট অফ দিছ ডেভেলপমেণ্ট। I will also try to be a better human being. কি কৈছে, জৰ্ণাই কৈছে যে মই এজন বেটাৰ হিউমেন বিং হ'বলৈ, মানুহ হ'বলৈ চেষ্টা কৰিম, বহুত ভাল মানুহ হ'বলৈ চেষ্টা কৰিম, যাতে মোৰ দ্বাৰাও সমাজৰ আন মানুহৰো উপকৃত হয় বা ভৱিষ্যত প্ৰজন্মৰো উপকৃত হ'ব পাৰে। Then only we will be able to superior to the other animals of the world. ঠিক আছে,
আশা কৰিছোঁ তোমালোকে ধুনীয়াকৈ বুজি পালা। যদি বুজি পোৱাত অসুবিধা হৈছে আৰু এবাৰ চাবা। ইয়াত মানে এইটোকে কৈছে, মই চমুকৈ তোমালোকক বুজাই দিলোঁ যে ঝৰ্ণা হৈছে এই ছোৱালীজনীৰ নাম আৰু এয়া হৈছে ঝৰ্ণাৰ দেউতাক। ঠিক আছে। ঝৰ্ণাই আগতে কি কৰিছিল, ঝৰ্ণাই চাবাচোন, ঝৰ্ণাৰ এদিনাখন ছানডে আছিল, ছানডে তোমালোক স্কুল বন্ধ থাকে তোমালোকৰ, হয়নে? ছানডে কাৰণে ঝৰ্ণাই কি কৰিছিল, ৰাতিপুৱাতে শুই উঠিছিল। কাৰণ ঝৰ্ণাই সেইদিনাখন ক'লৈ যাব, চিৰিয়াখানালৈকে যাব। কাৰ লগত যাব, তাইৰ দেউতাকৰ লগত যাব। কাৰণ ঝৰ্ণাই জীৱ জন্তুবোৰ বহুত বেছি ভাল পায় আৰু জীৱ জন্তুবোৰ তাই কেৱল ছবিতহে দেখিবলৈ পাইছিল। সেইকাৰণে তাইৰ বৰ ইচ্ছা আছিল জীৱ জন্তুসমূহ নিজৰ চকুৰে চোৱাটো। ঠিক আছে। অৰ্থাৎ ৰিয়েল যিবোৰ এনিমেলছ আছে সেইটো চোৱাটো তাই বিচাৰিছিল, অৰ্থাৎ তাই চাবলৈ বিচাৰিছিল। কিছু সময়ৰ পিছতে দেউতাকৰ লগত তাই ক'লৈ গৈছিল, চিৰিয়াখানালৈ গৈছিল আৰু গৈ দেখিলে যে সিহঁত গৈ পোৱাৰ আগতে বহুতকেইজন ভিজিটৰে, অৰ্থাৎ বহুতকেইজন মানুহে আগতেই সেই চিৰিয়াখানাত গৈ পাইছিল, অৰ্থাৎ চিৰিয়াখানাত উপস্থিত হৈছিল বা আছিল। ঠিক আছে। তাৰপিছত সিহঁতকেইটা কি কৰিলে, টিকেট কিনিলে। ঠিক আছে। টিকেট কাউণ্টাৰত গ'ল আৰু টিকেট কিনিলে। টিকেট কিনাৰ পিছত সিহঁতকেইটাই চিৰিয়াখানাত প্ৰৱেশ কৰিলে। চিৰিয়াখানাত প্ৰৱেশ কৰি তাই দেখা পালে এটা নেচাৰ ফ্ৰেণ্ডলি, অৰ্থাৎ তাত প্ৰাকৃতিক পৰিৱেশটো ধুনীয়াকৈ আছিল। ডাঙৰ ডাঙৰ গছ গছনিবোৰ তাত আছিল। ঠিক আছে। গোটেইখিনি আছিল যাতে জীৱ জন্তুখিনিৰ কোনো ধৰণৰ অসুবিধা নহয়। লগতে তাত কি আছিল, এখন পাৰ্কো আছিল। আৰু ঝৰ্ণাই তাত বহুতো জীৱ জন্তু দেখিবলৈ পালে। টাইগাৰ্ছ দেখিবলৈ পালে, ভালুক দেখিবলৈ পালে, সিংহ দেখিবলৈ পালে, জিৰাফ দেখিবলৈ পালে, হৰিণা দেখিবলৈ পালে। এনেকুৱা ধৰণৰ বহুতো জীৱ জন্তু তাই তাত দেখিবলৈ পালে আৰু সেইকাৰণে ঝৰ্ণা বহুত সুখী হৈছিল। তাৰপিছত কি হ'ল চোৱা, হঠাতে ঝৰ্ণাই কোনোবা মানুহে হাঁহি থকা দেখিবলৈ পালে। অৰ্থাৎ বহুকেইজন মানুহে হাঁহি থকা তাই শুনা পালে, অৰ্থাৎ হাঁহি থকা শব্দ তাই শুনিলে। ঠিক আছে। গতিকে তাই মনতে ভাবিলে যে তাত নিশ্চয় কিবা ধেমেলীয়া কিবা এটা হৈছে বা কিবা ধেমেলীয়া কাৰ্য তাত হৈছে। গতিকে এনেকৈ তাই কি কৰিলে, মনতে ভাবিলে। আৰু কিনো হৈছে বা মানুহখিনিয়ে কিয় হাঁহি আছিল সেয়া জানিবৰ কাৰণে তাই বহুত বেছি উদ্বিগ্ন হৈ পৰিলে। সেইকাৰণে ঝৰ্ণাই কি কৰিলে, দেউতাকক তাই টানি লৈ সেই ঠাইখিনিলৈকে গ'ল। ঠিক আছে। গৈ তাই দেখিবলৈ পালে যে মানুহবোৰে তাত হাঁহি আছে। ঠিক আছে। কিহৰ কাৰণে হাঁহিছিল, কাৰণ তাত দুটা চিম্পাঞ্জী কি কৰি আছিল, এনেকুৱা ধৰণৰ দোলনাত বহি সিহঁতকেইটাই, এটা বহি আছিল চিম্পাঞ্জী, আনটো চিম্পাঞ্জীয়ে ঠেলি দি আছিল। যেনেকুৱা সৰু ল'ৰা ছোৱালীয়ে দোলনাত উঠি থাকে, ঠিক তেনেকুৱা এই চিম্পাঞ্জী দুটাই কৰি থকাৰ কাৰণে মানুহখিনিয়ে চাই হাঁহি আছিলে। ঠিক আছে। তাৰপিছত কি হ'ল, কিছু সময়ৰ পিছত যিজন কেয়াৰটেকাৰ থাকে বা এই জীৱ জন্তুবোৰক চোৱা চিতা কৰাৰ কাৰণে, বা তাৰে বহুতকেইজন কেয়াৰটেকাৰৰ ভিতৰত এজন কেয়াৰটেকাৰে কি কৰিলে, কেইটামান কল সেই চিম্পাঞ্জী দুটাক খাবলৈকে দিলে। ঠিক আছে। চিম্পাঞ্জীকেইটা খাবলৈ দিয়াৰ পিছত সিহঁতকেইটা কি কৰিলে, মানুহে যেনেকৈ কলৰ বাকলি গুচায় ঠিক তেনেকৈ সিহঁতকেইটাইও কলৰ বাকলি গুচাবলৈ ধৰিলে। তাকে দেখি ঝৰ্ণা কি হ'ল, আচৰিত হ'ল। আচৰিত হৈ হোৱাৰ কাৰণে দেউতাকে ক'লে যে ইহঁতকেইটাও কি হয়, একেবাৰে ক্ল'জ হয় আৰু হোম'ছেপিয়েন্স হয় বুলি ক'লে। ঠিক আছে। হু ৱেৰ আৱাৰ এনচেষ্টৰ, যিবোৰ আমাৰ পূৰ্বপুৰুষ আছিল তেওঁলোকৰ নিচিনাই আছিলে ইহঁতকেইটাও, সেইটো দেউতাকে ঝৰ্ণাক বুজাই ক'লে। ঠিক আছে। গতিকে যেতিয়া ক'লে দেউতাকে যে হোম'ছেপিয়েন্স শব্দটো যেতিয়া ক'লে, তেতিয়া ঝৰ্ণাই কি হ'ল, এই পূৰ্বপুৰুষসকলৰ বিষয়ে জানিবৰ কাৰণে বহুত বেছি ইণ্টাৰেষ্টেড হ'ল, মানে বহুত বেছি জানিবলৈ তাই ইচ্ছা প্ৰকাশ কৰিলে। জানিবলৈ বহুত ইচ্ছা কৰাৰ বাবে দেউতাকে ক'লে যে আমাৰ যিবোৰ পূৰ্বপুৰুষ আছিল, সেই পূৰ্বপুৰুষসকলো তোমালোকে চাবাচোন, আগতেও তোমালোকৰ ককা আইতাহঁতে বা তোমালোকৰ ছাৰ বাইদেউসকলে কোৱা তোমালোকে শুনিবলৈ পোৱা যে বান্দৰৰ পৰা আমি হৈছোঁ, বা বান্দৰৰ পৰা তোমালোকে লক্ষ্য কৰিবাচোন প্ৰায় আমাৰ নিচিনাই, হয়নে? গতিকে আগতেও আমি প্ৰায় তেনেকুৱাই আছিলোঁ। কিন্তু সময়ৰ সোঁতত কি হ'ল, লাহে লাহে আমি তাৰ পৰা মানুহলৈ পৰিৱৰ্তন হ'লোঁ। সেইটো তোমালোকে ক্লাছ 7-8ত তোমালোকে এইখিনি পাই যাবা। আগৰ দিনত মানুহে কি কৰিছিল, হাবি জংঘলে ঘূৰি ফুৰিছিল আৰু তাত যিবোৰ ফল মূল পাইছিল সেইবোৰ খাইছিল, জীৱ জন্তুবোৰ হত্যা কৰিছিল সেইবোৰ খাইছিল, মাছ ধৰিছিল সেইবোৰ খাইছিল। ঠিক আছে। সেয়াই খাদ্য হিচাপে গ্ৰহণ কৰিছিল।
আৰু মানুহখিনিৰ নিজা ঘৰ নাছিল বা আৰু যিবোৰ আমাৰ যেতিয়া এনেকুৱা যেতিয়া আমাৰ ঘৰবোৰ আছে তেনেকুৱা ধৰণৰ ঘৰবোৰ নাছিল। ডাঙৰ ডাঙৰ গছৰ তলত বা যিবোৰ গুহা আছিল, পৰ্বতৰ গুহা বা পাহাৰ পৰ্বতৰ যিবোৰ গুহা আছিল তাত মানুহখিনিয়ে বসবাস কৰিছিল। আৰু খাদ্যৰ সন্ধানত কি কৰিছিল? এঠাইৰ পৰা আন ঠাইলৈ ঘূৰি ফুৰিছিল। এনেকৈ গোটেইখিনি ঝৰ্ণাৰ দেউতাকে ঝৰ্ণাক বুজাই দিছিলে। আশা কৰিছোঁ তোমালোকে ধুনীয়াকৈ বুজি পালা। উত্তৰখিনি মই অহাকালি কৰি দিবলৈ চেষ্টা কৰিম। যদি ভিডিঅ'সমূহ চাই ভাল পাইছা, আমাৰ অনলাইন ক্লাছৰ বিষয়ে তোমাৰ বন্ধু বান্ধৱীসকলকো জনাবলৈ নাপাহৰিবা।